নমস্কাৰ বন্ধু বান্ধৱীসকল ভাল খবৰ আহিছে নতুন এটা জব এডভাৰটাইজমেন্ট আৰু এডভাৰটাইজমেন্টটো আহিছে আপোনালোকৰ 7 মাৰ্চত আহিছে আৰু এটো অসম চৰকাৰৰ চাকৰি হয় ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ ওয়েলফেয়াৰ ঠিক আছে তো এটো আছে আপোনালোকৰ গুৱাহাটী ৰূপনগৰত আছে যেটো হেড অফিস হয় তো ইয়াৰে যিখন নটিচ আহিছে নটিচখনত মই আপোনালোকক সকলোখিনি জনাই দিম কেনেকুৱা ধৰণৰ পোষ্ট খালি হৈছে কেনেদৰে এপ্লাই কৰিব কোৱালিফিকেশন কিমান তো আপোনালোকৰ নেম অফ দা পোষ্টৰ নাম হৈছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট এলডিএ আন্ডাৰ ডাইৰেক্টৰ অফ টি ট্ৰাইবছ ওয়েলফেয়াৰ ঠিক আছে তো এডভাৰটাইজমেন্টখনত উল্লেখ কৰিছে তাৰ কাৰণে আপোনালোকৰ স্যালাৰিটো দিব 14000 টকা পৰা 49000 টকা স্যালাৰি পাব গ্ৰেড পে থাকিব 6200 টকা তো ভ্যাকেন্সি আছে সম্পূৰ্ণ 7টা ভ্যাকেন্সি আছে আৰু তাৰে আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 6টা আৰু এসটি এছৰ কাৰণে ৰাখিছে এটা ঠিক আছে তাৰে আপোনালোকৰ ৰিজাৰ্ভেশন ৰাখিছে 30% ওমেনৰ কাৰণে এক্স সাৰ্ভিসমেনৰ কাৰণে 2 তো এপ্লিকেশন ফিজ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে ইয়াত তো এজ এতিয়া আহিলে বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি আপোনালোকে এসটিএসি হয় 5 বছৰ ৰেহাই পাব ওবিসি এমওবিসি হলে 3 বছৰ ৰেহাই পাব তাৰ পিছত আহিলে এডুকেশন কোৱালিফিকেশনটো আপোনালোকৰ এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেট কৰা হ'ব লাগিব এনি ডিসিপ্লিন অৰ্থাৎ কবলৈ গলে আপোনালোকে আৰ্টস সায়েন্স কমাৰ্চ যিহতে হওক আপোনালোকে গ্ৰেজুৱেট কৰিব লাগিব কিন্তু আপোনালোকৰ 45% থাকিব লাগিব আৰু যদি আপোনালোকে এসটিএসি নাইবা পিডব্লিউডি পাৰ্টি হয় তেতিয়া হলে 40% থাকিলে হৈ যাব তো সেকেন্ডত আপোনালোকৰ লাগিব এখন 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব তাত থাকিব লাগিব আপোনালোকৰ এমএছ উইন্ডোজ বা এবিলাক আপোনালোকৰ ওয়াৰ্ড প্ৰসেসৰ ইন্টাৰনেট ইমেইল এবিলাক আপোনালোকে জানিব লাগিব তো আপোনালোকৰ মই কোৱালিফিকেশনটো পুনৰ কৈ দিছো জাস্ট আপোনালোকৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব পাৰ্চেন্টেজটো লাগিব সেকেন্ড লাগিব এখন 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট তো তেতিয়া আপোনালোকে সকলো লয়াৰ চালে পোষ্ট বিলাকত এপ্লাই কৰিব পাৰিব তো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব মই সকলোখিনি তথ্য জনাই দিম তাৰ আগতে যেটো মোড অফ সিলেকশন ইয়াত আপোনালোকক দিছে তেওঁলোকে মই হেতু আপোনালোকক জনাই দিছো প্ৰথম আপোনালোকৰ 150 অৰ্থাৎ 150 মাৰ্কস হ'ব 90 মিনিটৰ এক্সাম হ'ব জেনাৰেল ইংলিছৰ থাকিব ইনক্লুডিং জেনাৰেল নলেজ ইকুৱেন্টিটিভ এপ্টিটিউড এবিলাকৰ আহিব তাৰ পিছত আহিব আপোনালোকৰ এটা এক্সাম হ'ব নলেজ অফ কম্পিউটাৰৰ থিওৰি ল'ব 30 মিনিটৰ 50 মাৰ্কস language skill test in Assamese Bengali alternative English to Assamese English এবিলাকৰ আপোনালোকৰ 50 মাৰ্কস আহিব ঠিক আছে টোটাল হ'ব হ'বগে 250 মাৰ্কস আপোনালোকৰ এক্সাম ল'ব ৰিটাৰ্ণ এক্সাম তাৰ পিছত আপোনালোকৰ হ'ব হাউ টু এপ্লাই এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো অফিচিয়ালি ওয়েবসাইট হয় ইয়াত দিছে www.assam.government.in তো আপোনালোকে যেটো ওয়েবসাইট হয় অফিচিয়ালি ওয়েবসাইটটো ভিজিট কৰি আপোনালোকৰ সকলোখিনি ডকুমেন্ট এজ ডকুমেন্ট কাষ্ট এডুকেশন কোৱালিফিকেশন সকলোখিনি আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেট এবিলাক আপলোড কৰিব লাগিব তো এতিয়া আপোনালোকক মই জনাই দিছো ডেটটো কি তো অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 8 মাৰ্চ অৰ্থাৎ আপোনালোকে 8 মাৰ্চৰ পৰা এপ্লাই চলি আছে লাষ্ট হৈছে 28 মাৰ্চ তো আপোনালোকে 28 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব লাগিব ঠিক আছে তো আপোনালোকে অলৰেডি বুজি পালে তো ভিডিওটো মানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলে ভিডিওটো সম্পূৰ্ণ পোৱা শেয়াৰ কৰিব তো আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে তেতিয়া হলে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি ৰাখিব সাইডৰ বেল আইকনটো দবাই দিব তেতিয়া যিকোনো ইনফৰমেশন আপোনালোকে পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ